উপস্থিত সতীৰ্থসকল আৰু সমবেত ৰাইজ, ইতিমধ্যে আপোনালোকে গম পায় সৰ্বত্ৰ অসমত এক সন্ত্ৰাসৰ সৃষ্টি হৈছে যে অ'ত ত'ত বিভিন্ন ঠাইত যিবিলাক অবৈধ বুলি এটা নাম লিখাই নিৰীহ জনসাধাৰণৰ ওপৰত এটা অত্যাচাৰ প্ৰত্যেক দিন এতিয়া চলি আছে অসমৰ নিৰীহ জনসাধাৰণৰ ওপৰত। আপোনালোকে জানে ইতিমধ্যে বহু ঠাইত উচ্ছেদৰ নামত নিৰীহ জনসাধাৰণক হাৰাশাস্তিৰ সীমা নথকা কৰিছে। ইতিমধ্যে কেইবাজনো শ্বহীদ হৈছে এই বিষয়টোৰ লগত জড়িত হয়। যি নহওক, অসমৰ যিসকল বুদ্ধিজীৱী, যিসকল চিন্তাশীল ব্যক্তি, যিসকল গণতন্ত্ৰপ্ৰিয় ৰাইজ, যিসকলে জাতি বৰ্ণ নিৰ্বিশেষ ঐক্যবদ্ধ হৈ থকাটো বিচাৰে, এইসকলৰ যি আৱেগ, যি চিন্তা, যি মন্তব্য, এইবিলাকক সম্পূৰ্ণৰূপে আওকাণ কৰাই অসমৰ বিজেপি চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰীহ জনসাধাৰণৰ ওপৰত এনেধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে, যিসকলক ইতিমধ্যেই বিদেশী বুলি তেওঁলোকে নিজেই ৰায় দি পেলাই এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু বহু ঠাইত নটিচ দিছে আৰু বহু ঠাইত নটিচ দিয়াৰ সম্ভাৱনা আছে। যিসকল ভাৰতীয় নাগৰিক, যিসকলে অতীজৰ পৰা ইয়াতে জন্ম, ইয়াতে ভোট প্ৰদান কৰি আহিছে, ইয়াতে সকলো তেওঁলোক এই দেশৰ মানুহক ইতিমধ্যে দি ভোটাৰ অন্যান্য সজাই তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰাৰ এটা অভিসন্ধি, তেওঁলোকে এটা বৰ্ণ বৈষম্য আৰু লগতে এটা সাম্প্ৰদায়িক মনোভাৱ লৈ এই কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছে। যিয়ে নহওক, ইয়াক আমি SUCI কমিউনিষ্ট দলৰ পক্ষৰ পৰা আমি তীব্ৰ গৰিহণা আমি নিন্দা জনাইছো আৰু লগতে এই অভিযান আমি বন্ধ কৰিবলৈ আমি আহ্বান জনাইছো আৰু দাবী জনাইছো এই উচ্ছেদ অভিযান। কাৰণটো হৈছে, উচ্ছেদ যদি কৰিবই লাগে তেনেহ'লে এই মানুহখিনিয়ে অতীজৰ পৰা এই ভাৰতীয় নাগৰিক আৰু গতিকে পুনৰ্বাসন নিদিয়ালৈকে পুনৰ্বাসন দি এই ঠাইত যদি এৰিব লাগে তেনেহ'লে অন্য ঠাইত পুনৰ্বাসন দি পেলাই উচ্ছেদ কৰিব লাগিব। নহ'লে এই সৰু সৰু ল'ৰা ছোৱালীকে হওক, এই ভাৰতীয় নাগৰিকখিনি ক'ত যাব? ক'ত গুচি যাব নোৱাৰে। কবিয়ে কবিতা লিখিছে কেইদিনমানৰ আগত যে আকাশত যদি জন্ম হৈছে, আকাশত যদি কোনোবা আছে তেনেহ'লে আকাশৰ অধিকাৰী, জংঘলত যদি জন্তু জানোৱাৰ জন্ম হৈছে তেনেহ'লে তাক ক'ত উচ্ছেদ কৰিব? অধিকাৰ তেওঁ জংঘলত অধিকাৰ আছে। মানুহ যদি পৃথিৱীত জন্ম হৈছে, মানুহ পৃথিৱীত অধিকাৰ আছে, জীয়াই থকাৰ অধিকাৰ আছে। পুনৰ মানে এটা ঘৰ বনাবৰ কাৰণে অধিকাৰ আছে, তেনেহ'লে ইয়াক উচ্ছেদ কৰিব পৰা নাযায়। এটা অমানৱিক কাৰ্যসূচী উচ্ছেদ কৰিবই নোৱাৰিব, অমানৱিক কাৰ্যসূচী সৃষ্টি কৰি আছে। গতিকে NRCত যিসকলৰ নাম আছে ইতিমধ্যে বহুবাৰ তেওঁলোকে ভোট দিছে, ভোট দিয়াটো মানে ইয়াতেই জন্ম। গতিকে এইসকলক উচ্ছেদ কৰি পেলাই এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছে, বৰ্ণ বৈষম্যৰ সৃষ্টি কৰিছে, এটা সাম্প্ৰদায়িক সৃষ্টি কৰি আছে, এটা ভোটৰ অংক সৃষ্টি কৰি আছে। গতিকে আমি জানো যে এই দেশত, এই অসমত মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ তেওঁলোকে যি সভ্যতা গঢ়ি তুলিছিলে, অসমত সভ্যতা গঢ়ি তুলিছিল, তেওঁলোকে নিদৰ্শন দাঙি ধৰিছিল। হিন্দু মুছলমান নহয়, জৈন খ্ৰীষ্টান নহয়, যদি তেওঁলোক মানুহ তেনেহ'লে একেখন ছাতিৰ তলত, একেটা চিন্তা ভাৱনাৰ তলত আমি থিয় হ'ব পাৰোঁ। শংকৰদেৱে সৃষ্টি কৰিছিলে নগা নৰোত্তম চাংখাই মুছলমান, তেওঁলোকক একেটা নামঘৰত তেওঁলোকক শৰণ দিছিলে, তেওঁলোকৰ যোগেদি তেওঁলোকে সকলো আদান প্ৰদান সৃষ্টি হৈছিলে। তেনেহ'লে এই শংকৰদেৱৰ শিক্ষা ক'ত? এই মাধৱদেৱৰ শিক্ষা ক'ত? লক্ষ্মীনাথ বেজবৰুৱাৰ শিক্ষা ক'ত? জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিক্ষা ক'ত? তেনেহ'লে ইয়াক চৰম এই মহান ব্যক্তিসকলৰ চিন্তাক, মহান ব্যক্তিসকলে যি চিন্তা দি গৈছিলে, যি একতাৰ বান্ধোনেৰে বান্ধ খুৱাই থৈ গৈছিলে অসমৰ জনসাধাৰণক, ইয়াক সম্পূৰ্ণৰূপে আওকাণ কৰি বিজেপি গভৰ্ণমেণ্ট, বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সন্ত্ৰাসৰ সৃষ্টি কৰি আছে, যিটো কেৱল ভোটৰ অংক আৰু সকলো ৰাইজক বিভিন্ন সামাজিক সমস্যাসমূহ সৃষ্টি হৈ আছে। এই সমস্যাসমূহ ঢাকিবৰ কাৰণে অন্যফালে লৈ গৈ আছে। কাৰণ আপোনাক মই যদি চুৰ কৰিবলৈ হয়, আপোনাক বদনাম কৰিব লাগিব। তেজপুৰত ঢেকীয়াজুলিত ৰামদেৱক 1200 বিঘা মাটি দিলে, BTADত 600 বিঘা মাটি দিলে, আৰু অন্য ঠাইত আৰু 25 একৰ মাটি দিয়াৰ এটা যোজা চলাই আছে। তেনেহ'লে যদি মানুহৰ 3 বিঘা 4 বিঘা মাটি যদি নাটনি হৈছে, তেনেহ'লে এই হাজাৰ বিঘা
তেনেহ'লে ৰামদেৱক কিয় হাজাৰ হাজাৰ বিঘা আদানীক কিয় দিব লাগে? তেনেহ'লে যদি মাটি নাটনি হৈছে, এইবিলাক মানুহেতো যুগ যুগ ধৰি অসমক টেক্স দিয়া নাই। তেনেহ'লে এই সাধাৰণ নিৰীহ জনসাধাৰণক এই মাইনৰিটিৰ নাম দি পেলাই, ধৰ্মীয় নামাকৰণ কৰি পেলাই এই অভিযান, এই উচ্ছেদ অভিযান চলি আছে। গতিকে আমি দৃঢ়তাৰে আমি আহ্বান জনাওঁ, দৃঢ়তাৰে আমি দাবী জনাওঁ যে এই উচ্ছেদ পুনৰ্বাসন অবিহনে এই উচ্ছেদ অতি অনতিপলমে বন্ধ হ'ব লাগিব। আৰু নহ'লে এইবিলাক লৈ এটা ভয়াৱহ অনাগত দিনত মানুহৰ মাজত এটা সন্ত্ৰাসৰ সৃষ্টি হ'ব আৰু মানুহৰ মাজত মাৰা কটাৰ সৃষ্টি হ'ব। গতিকে এই দায়িত্ব তেওঁলোকে ল'ব নেকি? বিজেপিয়ে ল'ব নে মুখ্যমন্ত্ৰীয়ে ল'ব? নলয়, তেওঁলোক ক'ৰবাত গুচি যাব আমি জানো। গতিকে এই উচ্ছেদ অভিযান অতি শীঘ্ৰে অনতিপলমে বন্ধ হ'ব লাগে। আৰু যিসকলক ইতিমধ্যে উচ্ছেদ কৰিছে তেওঁলোকক পুনৰ্বাসন দিব লাগিব, তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। আৰু লগতে এই উচ্ছেদ অবিহনে অনতিপলমে আৰু ক'তো যাতে এই উচ্ছেদ অভিযান নচলে তাৰ আমি দৃঢ় দাবী জনাই আজিৰ এই প্ৰতিবাদী সভা আমি এইখিনিতে শেষ কৰিলোঁ। ধন্যবাদ।